হয়, আমাৰ কাউণ্টিঙৰ কাৰণে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আপোনালোকক আমি যেনেদৰে জনাইছিলোঁ, আমাৰ কাউণ্টিং হল এটাই হ'ব আৰু তাত 14খন টেবুল থাকিব। 14খন টেবুলত আপোনাৰ ভোট গণনা হ'ব। আমাৰ অলৰেডি কাউণ্টিং অবজাৰ্ভাৰ ছাৰ আহি পাইছে। গতিকে আমি সম্পূৰ্ণ সাজু হৈ উঠিছোঁ। আমি অহাকালি ৰাতিপুৱা 8টা বজাৰ পৰা ভোট গণনা আৰম্ভ কৰিম। তো আমাৰ পলিং ষ্টেচন 347টা আছে। 14খনকৈ টেবুল হ'লে প্ৰায় আপোনাৰ 25টা ৰাউণ্ড হ'ব। 25টা ৰাউণ্ডত আমাৰ শেষ হৈ যাব। সেইটোতো কোৱাটোতো মুস্কিল, কাৰণ আপোনাৰ কথাটো হৈছে যিবিলাক ধৰি লওক কোনোবা কণ্ট্ৰল ইউনিটৰ পৰা যদি আমি ৰিজাল্ট উলিয়াব নোৱাৰোঁ, তেতিয়াহ'লে তেনেকুৱা কণ্ট্ৰল ইউনিটৰ আমি ভিভিপেট পেপাৰ শ্লিপ কাউণ্ট কৰিব লাগিব। তাৰোপৰি আমাৰ কম্পালচৰিলি যিহেতু এটা এছেম্বলি ছেগমেণ্ট, আমি 5টা পলিং ষ্টেচনৰ ভিভিপেট পেপাৰ শ্লিপ কাউণ্ট কৰিব লাগিব। গতিকে সময়টো কোৱাটো টান আগতীয়াকৈ। হয়, কাউণ্টিঙৰ বাবে আমি সাজু। আপোনালোকে দেখা পাইছে আমি যিহেতু কাউণ্টিং হলত আপোনাৰ কোনো ধৰণৰ ইলেক্ট্ৰিক ডিভাইচ বা তেনেকুৱা বস্তু আনিব নোৱাৰে, আমি ফ্ৰিস্কিঙৰ কাৰণেও ব্যৱস্থা কৰিছোঁ। তাৰোপৰি আমাৰ 3 ধৰণৰ থাকিব, আপোনাৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। গতিকে আমি সাজু হৈ উঠিছোঁ। আমাৰ ভোট গণনা কাৰ্যসূচী কাইলৈ আমি সফলতাৰে সমাপন কৰিম। হয়, আমাৰ প্ৰত্যেকটো ৰাউণ্ডৰ শেষতে আমি যেতিয়া ৰিজাল্টটো কম্পাইল কৰিম, তাৰপিছত আমাৰ এনাউন্সমেণ্টৰ ব্যৱস্থা থাকিব। আমি সেই এনাউন্সমেণ্টত আমাৰ HPCৰ কোনজন কেণ্ডিডেটে কিমান ভোট পাইছে সেই ভোটটো আমি মানে সবিস্তাৰে ঘোষণা কৰি দিম আৰু তাৰ পৰা আমাৰ পাব্লিকে জানিবলৈ সক্ষম হ'ব। কাইলৈ 4 জুন আৰু 4 জুন আমাৰ কাউণ্টিং ডে হয়। সেই কাউণ্টিং ডেৰ কাৰণে আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ পৰা যি ব্যৱস্থা কৰিব লাগে, আমি সেই ব্যৱস্থাবোৰ আমি কমপ্লিট কৰিছোঁ। আমাৰ কাউণ্টিং হলৰ ভিতৰত 14টা টেবুল থাকিব। সেই 14টা টেবুলৰ এগেইনষ্টত আমাৰ 25টা ৰাউণ্ড আমি মানে এৰেঞ্জ কৰিব পাৰিছোঁ। সেই 25টা ৰাউণ্ড শেষ হোৱাৰ পিছত আমাৰ 347 পলিং ষ্টেচনৰ কাৰণে যিটো কাউণ্ট হ'ব আমাৰ কমপ্লিট হ'ব। সহায় কৰা হৈছে ট্ৰেন্স টিভি বুলি এটা কনচেপ্ট আহিছে। তাতে কি হ'ব, আমাৰ RO বা DO বা যাৰ লগইন আছে সেই লগইনৰ পৰা আমি স্ক্ৰীণত চাব পাৰিম। এতিয়া এই ট্ৰেন্স টিভিটো ক'ত হ'ব ইনষ্টলেশ্যনটো আমাৰ গভৰ্ণমেণ্ট বিল্ডিং বা কোনো অপেন স্পেচত আমি কৰিব পাৰিম, চ' ডেট আমাৰ মানে মানুহে গম পায় যে ইচ কাউণ্টিঙত আমাৰ কিমান কাউণ্ট হৈ আছে বুলি। এই আপডেশ্যনটোৰ কাৰণে ট্ৰেন্স টিভিৰ কনচেপ্টটো লৈ আহিছে আৰু এই ট্ৰেন্স টিভিৰ কনচেপ্টটো ইনষ্টলেশ্যন কাৰণে আমি আজি কমপ্লিট কৰিম। মাত্ৰ 200 টকাত আপোনাৰ সোণৰ গহনা পৰীক্ষা কৰক মেহেক জুৱেলাৰীত। অধিক জানিবৰ বাবে যোগাযোগ কৰক 8473892154 নম্বৰত।